নমস্কাৰ বন্ধুসকল, তোমালোকক মোৰ ইউটিউব চেনেল দা পলিটিলৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যনত পলিটিকেল সায়েন্সত মেজৰলৈ পঢ়ি আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত পলিটিকেল সায়েন্স বিষয়টো আছে, তেওঁলোকে ৰাজনৈতিক বিজ্ঞানৰ সংজ্ঞা আৰু ইয়াৰ বিভিন্ন সূত্ৰসমূহৰ বিষয়ে জনাটো অতিকৈ জৰুৰী। গতিকে আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত মিনিং এণ্ড ডেফিনেশ্যনছ অফ পলিটিকেল সায়েন্স। এতিয়া আমি জানিম ৰাজনৈতিক বিজ্ঞানৰ উৎপত্তি বা অৰিজিনৰ কথা। Political science has its origin in ancient Greece. It evolved in the writings and discussions of political philosophers like Socrates, Plato, and Aristotle. অৰ্থাৎ ৰাজনৈতিক বিজ্ঞানৰ আৰম্ভণি বা জন্ম হৈছিল প্ৰাচীন গ্ৰীচত আৰু ইয়াৰ বিকাশ ঘটিছিল ৰাজনৈতিক দাৰ্শনিক যেনে চক্ৰেটিছ, প্লেটো, এৰিষ্টটল আদিৰ লেখনিসমূহৰ জৰিয়তে বা তেওঁলোকৰ বিভিন্ন আলোচনাসমূহৰ মাধ্যমেৰে। In the ancient Greek city-states, there was an environment of discussions or debate among the people. They usually gathered in public places like bazaar to discuss certain topics like the ideal city-state, ideal ruler, or ideal citizenship. অৰ্থাৎ প্ৰাচীন গ্ৰীক নগৰাষ্ট্ৰসমূহত জনসাধাৰণৰ মাজত এক আলোচনাৰ আৰু তৰ্ক বিতৰ্কৰ পৰিৱেশ আছিল। তেওঁলোকে ৰাজহুৱা স্থান যেনে বজাৰ আদিত গোট খাই কিছুমান বিষয় যেনে আদৰ্শ শাসক, আদৰ্শ নগৰাষ্ট্ৰ বা আদৰ্শ নাগৰিকৰ গুণসমূহ কেনে হোৱা উচিত এই সকলোবোৰ কথা আলোচনা কৰিছিল। এৰিষ্টটল ইজ দি ফাৰ্ষ্ট স্কলাৰ হু কণ্ডাক্টেড এ চিষ্টেমেটিক ষ্টাডি অফ পলিটিকেল ইভেণ্টছ। হিয়াৰ উই কেন চাইট দি এক্সাম্পল অফ হিজ ক্লাছিফিকেশ্যনছ অফ কনষ্টিটিউশ্যনছ। এৰিষ্টটল এক্সামাইন্ড এণ্ড ৰেড 158 constitutions of his time. He classified the constitutions into 3 categories on the basis of the number of rulers and the type of their rule. Therefore, he is acknowledged as the father of political science. He stated that man by nature is a political being. অৰ্থাৎ এৰিষ্টটল হৈছে প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক যিয়ে ৰাজনৈতিক ঘটনা প্ৰবাহৰ বা ৰাজনৈতিক বিষয়সমূহৰ এক পদ্ধতিগত অধ্যয়ন আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত আমি উল্লেখ কৰিব পাৰোঁ তেওঁৰ সংবিধানৰ শ্ৰেণীবিভাজনৰ কথা। তেওঁৰ সময়ৰ 158খন সংবিধান পৰীক্ষা কৰি সেইসমূহক 3টা ভাগত ভাগ কৰিছিল। সেইসমূহৰ শাসকৰ সংখ্যাৰ ভিত্তিত আৰু সিহঁতৰ শাসনৰ ধৰণৰ ভিত্তিত। সেয়েহে তেওঁক ৰাজনৈতিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। তেওঁ কৈছিলে যে মানুহ স্বাভাৱিকতেই ৰাজনৈতিক প্ৰাণী। এতিয়া আমি জানিম ৰাজনীতি বিজ্ঞান কি। আমি নৱম আৰু দশম শ্ৰেণীত পাই আহিছোঁ যে সমাজ বিজ্ঞানৰ 4টা ভাগ থাকে। তাৰে অন্যতম হৈছে ৰাজনীতি বিজ্ঞান। গতিকে ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ। ইয়াত 2টা শব্দ আছে, প্ৰথমটো হৈছে ৰাজনৈতিক আৰু আনটো হৈছে বিজ্ঞান। ৰাজনৈতিক শব্দটো আহিছে গ্ৰীক শব্দ পলিছৰ পৰা, যাৰ অৰ্থ হৈছে গ্ৰীক নগৰৰাষ্ট্ৰ। অৰ্থাৎ ৰাজনৈতিক শব্দটোৱে ৰাষ্ট্ৰৰ সৈতে জড়িত বা ৰাজহুৱা ক্ষেত্ৰখনৰ সৈতে জড়িত বিষয়সমূহক বুজায়। আনহাতে বিজ্ঞান মানে হৈছে কোনো বিষয়বস্তুৰ ওপৰত পদ্ধতিগত অধ্যয়নৰ জৰিয়তে আহৰণ কৰা জ্ঞান। ইন ক্লাছ 9 and class 10, we have found that in social science there are 4 parts and political science is an important part of social science. In political science, there are 2 words, political and science. The term political is derived from the Greek root polis, which means city-states. Therefore, political means matters related to the state or the public domain. On the other hand, science means acquiring knowledge through systematic observation of any topic or subject. এতিয়া আমি ৰাজনীতি বিজ্ঞানৰ বিভিন্ন সংজ্ঞাসমূহৰ বিষয়ে অধ্যয়ন কৰিম। The definitions of political science. According to J.W. Garner, political science begins and ends with the state. J.W. Garnerৰ মতে ৰাজনীতি বিজ্ঞানৰ আৰম্ভণি ৰাষ্ট্ৰতেই হয় আৰু ইয়াৰ অন্ত ৰাষ্ট্ৰতেই হয়। According to লিকক, political science deals with government only. অৰ্থাৎ লিখকৰ মতে ৰাজনীতি বিজ্ঞানে কেৱল চৰকাৰ বিষয় অধ্যয়ন কৰে। গতিকে আমি গম পালোঁ যে J.W. গাৰ্নাৰে কৈছে যে ৰাজনীতি বিজ্ঞান কেৱল ৰাষ্ট্ৰৰ সৈতে জড়িত, আনহাতে লিখকে কৈছে যে ৰাজনীতি বিজ্ঞান কেৱল চৰকাৰৰ সৈতে জড়িত। এতিয়া আমি আলোচনা কৰিম পল জেনেটৰ ডেফিনিশ্যন। According to Paul Janet, political science is that part of the social science which treats the foundations of the state and principles of the government. অৰ্থাৎ পল জেনেটৰ মতে ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ সেইটো অংগ বা সেইটো ভাগ যিয়ে ৰাষ্ট্ৰৰ বুনিয়াদী ভেটি আৰু চৰকাৰ পৰিচালনাৰ নীতিসমূহৰ বিষয়ে অধ্যয়ন কৰে। গতিকে আমি দেখিছোঁ
যে পল জেনেটে ৰাষ্ট্ৰ আৰু চৰকাৰ উভয়ৰে ওপৰতে গুৰুত্ব দিছে। According to Gettel, political science is the historical investigation of what the state has been, an analytical study of what the state is, and a politico-ethical discussion of what the state ought to be. আনহাতে কেটেলৰ মতে ৰাজনীতি বিজ্ঞান হৈছে ৰাষ্ট্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে অধ্যয়ন কৰা এটা বিষয়। গতিকে ওপৰৰ সংজ্ঞাসমূহ আলোচনা কৰি আমি ক'ব পাৰোঁ যে ৰাজনীতি বিজ্ঞান হৈছে ৰাষ্ট্ৰ, চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগসমূহ যেনে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা, নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য, ভোটাৰৰ আচৰণ আৰু মানুহৰ আন আন ৰাজনৈতিক কাৰ্যকলাপসমূহৰ বিষয়ে কৰা এক পদ্ধতিগত অধ্যয়ন। Thus, from the above definitions, we can conclude that political science is the systematic study of the state, government, and its different organs like executive, legislature, and judiciary, rights and duties of citizens, voting behavior, and other political activities of human beings. যদি আজিৰ ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। Thank you for watching.